নমস্কাৰ ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছো আশা কৰো সকলোৱে যাতে ভালে কুশলে আছে ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি কাহিনী শুনাম আসলতে এইবোৰ কাহিনী নহয় আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ পৰকীয়া প্ৰেমৰ ফলত কিমান যে ঘৰ সংসাৰ ভাঙি চুৰমাৰ হৈছে তাৰ হিচাপ নাই নিজৰ সংসাৰ ভাঙি আনৰ লগত সুন্দৰ সুন্দৰ সপোন দেখা পুৰুষ নাৰীৰো অভাৱ নাই আজিৰ কাহিনীটো হৈছে কানপুৰৰ ৰাজেশ নামৰ 42 বছৰীয়া ব্যক্তি এজনৰ ৰাজেশৰ পিতৃ এজন জমিদাৰ আছিল আৰু দুজন ভাতৃও আছিল ৰাজেশ চৰকাৰী স্কুলৰ শিক্ষক আছিল পিতৃৰ মৃত্যুৰ পিছত পৈতৃক সম্পত্তিখিনিক তিনিওজন ভাইকে সমানে তিনি ভাগত ভাগ কৰি লৈছিল তিনিওজনে প্ৰায় 20 কোটিৰ সম্পত্তিৰ গৰাকী হৈছিল লগতে নিজা পেছাবোৰটো আছিলে 2012 চনত ৰাজেশে পিংকি নামৰ এগৰাকী ছোৱালীক বিয়া কৰাইছিল বিয়াৰ পিছত সংসাৰ খুব সুন্দৰকৈ চলি আছিল দুজন ল'ৰা সন্তানো আহিল সিহঁতৰ জীৱনলৈ পিংকিও বহুত সুখী আছিল দুটি সন্তান মৰমীয়াল স্বামী লগতে কৰোৰ টকাৰ সম্পত্তিৰ মালিকনী এনেকৈয়ে দিনবোৰ খুব সুন্দৰকৈ পাৰ হ'বলৈ ধৰিলে তাৰ পিছত কৰোনা কাল আৰম্ভ হ'ল 2020 চনটো তেনেকৈ পাৰ হৈ গ'ল 2021 চনত ৰাজেশে ঘৰৰ পৰা সামান্য আঁতৰত নিজৰ নামত থকা খালী প্লট এটাত বিল্ডিং এটা বনোৱাৰ কথা ভাবিলে যাতে ফ্ল্যাট সিস্টেমত বনাই তাত ভাড়া দিব পাৰে তাৰ পৰা এটা ভাল ইনকামো আহি থাকিব বুলি মন কৰি এজন ভাল ৰাজমিস্ত্ৰী বিচাৰিলে আগে পিছে এনে ধৰণৰ বিল্ডিঙৰ কাম কৰা এজন ভাল মিস্ত্ৰী অলপ বিচাৰ-হুচাৰ কৰাত ৰাজেশে এজন মিস্ত্ৰী পালে মিস্ত্ৰীজনৰ নাম শৈলেন্দ্ৰ আছিল বয়স প্ৰায় ৰাজেশৰ বয়সৰে হ'ব মিস্ত্ৰীজনক সকলোখিনি দায়িত্ব দি কাম আৰম্ভ কৰিবলৈ ক'লে ৰাজেশ এজন শিক্ষক আছিল গতিকে ৰাতিপুৱাৰ ভাগত কাম চাবলৈ সময় নাপায় আৰু ৰাজেশৰ ৰাতিপুৱা নিজৰ সৰু ল'ৰা দুটাক লৈ মৰ্নিং ৱাক কৰাৰ এটা অভ্যাসও আছিল তাৰ পৰা আহি চাহ পানী খাই স্কুল যাবলৈ হ'ল সেইবাবে কেতিয়াবা কিবা প্ৰয়োজন হ'লে মিস্ত্ৰীজন নিজে ৰাজেশৰ ঘৰলৈ আহে বা কেতিয়াবা ৰাজেশৰ পত্নী কাম চলি থকা ঠাইলৈ যায় এনেদৰে মিস্ত্ৰী আৰু ৰাজেশৰ পত্নীৰ মাজত চিনাকি হ'ল এই চিনাকি লাহে লাহে প্ৰেমত পৰিণত হ'ল ৰাজেশ নথকা সময়ত মিস্ত্ৰী প্ৰায়ে ৰাজেশৰ ঘৰলৈ আহে ঘণ্টা ধৰি ৰাজেশৰ ঘৰত সোমাই থাকে এইবোৰ ওচৰ চুবুৰীয়াৰ চকুত পৰা হ'ল সকলোৱে গম পোৱা হ'ল ইহঁত দুটাৰ মাজত নিশ্চয় কিবা নহয় কিবা চলি আছে জুই জ্বলিলেতো ধোঁৱা ওলাবই ওচৰৰে কোনোবাই এই কথাটো ৰাজেশক জনালে ৰাজেশ এজন শিক্ষক আছিল আৰু সন্মানক ভয়ো কৰিছিল সেয়েহে ওলোটাই ক'লে যে মিস্ত্ৰীজনে কামৰ বাবেহে ঘৰলৈ আহে তেনেকুৱা কোনো কথা নাই কিন্তু ৰাজেশে তলে মিস্ত্ৰীজনৰ ওপৰত চকু ৰাখিবলৈ ধৰিলে আৰু দেখিলে যে কথাটো মিছা নহয় সেয়েহে মিস্ত্ৰীক লগ কৰি ক'লে যে পইচা পাতিয়ে হওক বা আন কোনো সকামেই হওক মোক ফোন কৰি ক'ব মই কৰি দিম ঘৰত যাব নালাগে কিন্তু ৰাজেশে মানা কৰাৰ পিছতো মিস্ত্ৰীজনে মনে মনে ঘৰলৈ যাবলৈ এৰা নাই এদিন ৰাজেশে কাম চলি থকা জাগালৈ গৈ মিস্ত্ৰীক ক'লে যে তোৰ হিচাপ নিকাচ এতিয়াই কৰি দিওঁ কালিৰ পৰা তই কামলৈ আহিব নালাগে মই বেলেগ মিস্ত্ৰী ঠিক কৰিছোঁ তাৰ পিছত ঘৰলৈ গৈ পত্নীকো বুজালে ঘৰলৈ মানুহ যেতিয়াই আহি সোমাই থাকিলে মানুহে বহু ধৰণৰ কথা কয় গতিকে নিজৰ সন্মানটো নিজে ৰক্ষা কৰিবা মিস্ত্ৰী আৰু পত্নীৰ মাজত ৰাজেশে হেঙাৰ হৈ থিয় দিলে এই কথা মিস্ত্ৰী আৰু পত্নী পিংকি সহ্য কৰিব পৰা নাছিল দুয়োকো এৰি থাকিব নোৱাৰা হৈ পৰিছিল ৰাজেশ নথকা সময়ত ফোনত দুয়ো ঘণ্টা ধৰি কথা পতাত লাগিল কিন্তু কথা পাতিয়ে দুয়ো সন্তুষ্ট হ'ব পৰা নাই দুয়োকো লগ কৰাৰ হে প্ৰবল ইচ্ছা সেয়েহে দুয়ো আলোচনা কৰিলে যে লাগিলে যিয়েই নহওক কিয় আমাৰ প্ৰেমৰ মাজত হেঙাৰ হৈ থকা ৰাজেশক আঁতৰাব লাগে এবাৰ দুয়ো প্লেনিং কৰিলে যে ৰাজেশক ডিভোৰ্চ দি দুয়ো গোটেই জীৱনৰ বাবে এক হৈ যোৱাটো পিছত আকৌ প্লেনিং চেঞ্জ কাৰণ ৰাজেশৰ কৰোৰ টকাৰ সম্পত্তি এফালে সম্পত্তিৰ লোভ আনফালে প্ৰেমত বলিয়া দুটি প্ৰাণ
পিংকি ভালদৰে বুজিছিল যে তাইৰ প্ৰেমিক মিস্ত্ৰীয়ে তাইক ৰাজেশৰ দৰে লাহ বিলাহত ৰাখিব নোৱাৰিব, কাৰণ মিস্ত্ৰী কাম কৰি কিমাননো টকা পায়। গতিকে লাষ্ট ডিচিশ্যন ল'লে যে কোটি টকাৰ সম্পত্তিও লাগিব, প্ৰেমিককো লাগিব। তাৰ বাবে ৰাজেশক মৰাকৈ মাৰিব লাগিব। গতিকে কেনেকৈনো মাৰিব তাৰে কথা ভাবিবলৈ আৰম্ভ কৰিলে। মিস্ত্ৰীয়ে ক'লে যে মই এটা বিষৰ বটল আনি দিম, তুমি ভাতৰ লগত মিহলাই খুৱাব লাগিব। কথামতেই কাম। পত্নী পিংকিয়ে ৰাজেশক ভাতৰ লগত মিহলাই বিষ খুৱালে। ভাত খাই উঠিয়ে ৰাজেশৰ শৰীৰ বিষতে অৱশ হৈ পৰিল। ৰাজেশে নিজৰ অসুস্থতাৰ কথা ভায়েকহঁতক ফোন কৰি ক'লে। ভায়েকহঁতে তৎক্ষণাত ওচৰতে থকা এখন প্ৰাইভেট হস্পিটেলত নি ভৰ্তি কৰাই দিলে। তাত প্ৰায় ৫-৬ দিন থকাৰ পিছত ক্ৰমান্বয়ে ৰাজেশ সুস্থ হৈ উঠিল। পত্নী আৰু তাইৰ প্ৰেমিকৰ এই ষড়যন্ত্ৰ অথলে গ'ল। কিন্তু ৰাজেশৰ অসুস্থতাৰ আচল কাৰণ কি কোনেও গম নাপালে। ইফালে পিংকি আৰু প্ৰেমিকে মিলি আলোচনা কৰিলে যে কিয়নো কাৰোবাৰ হতুৱাই ৰাজেশক হত্যা কৰা হওক। ৰাজমিস্ত্ৰীয়ে এই ধৰণৰ পইচা লৈ ক্ৰাইম কৰা মানুহ বিচাৰিব ধৰিলে। 2জন ব্যক্তি পালে। 4 লাখ টকাত কামটো কৰি দিব বুলি ক'লে, কিন্তু পইচাটো এডভান্স লাগিব বুলিও ক'লে। ৰাজেশৰ পত্নীয়ে অলপো নভবা নিচিন্তাকৈয়ে 4 লাখ টকা এডভান্স দি দিলে আৰু ক'লে যে অতি সোনকালে ৰিজাল্ট লাগে। সিহঁতেও হ'ব বুলি কৈ যি গ'লে, মানে 4 লাখ টকা লৈ পলাই পত্ৰং দিলে। ইফালে পিংকি আৰু মিস্ত্ৰীয়ে সিহঁতক বিচৰাত লাগিল, কিন্তু বিচাৰি নাপালে। শেষত দুয়ো ডিচিশ্যন ল'লে যে কাৰো ওপৰত ভৰসা নকৰোঁ, আমি নিজেই কামটো কৰিম। ভাবি ভাবি আইডিয়া উলিয়ালে যে গাড়ীৰে খুন্দিয়াই ৰাজেশক মাৰিব। কিন্তু ঘৰৰ গাড়ী এই কামত ব্যৱহাৰ কৰিব নোৱাৰে, ফাঁচি যাব। গতিকে এখন ছেকেণ্ড হেণ্ড গাড়ী পিংকিয়ে নিজৰ পইচাৰে কিনি ল'লে। গাড়ীখনত নাম্বাৰ প্লেট লগোৱা নাছিল। পিছদিনা ৰাজেশ মৰ্ণিং ৱাক যাবলৈ ওলাল। পিংকিয়ে সেইদিনা ল'ৰা দুটাক বাপেকৰ লগত যাবলৈ নিদিলে। যেতিয়াই ৰাজেশ ঘৰৰ পৰা ওলাই গ'ল, পিংকিয়ে ফোন কৰি দিলে। মিস্ত্ৰী গাড়ীৰে সৈতে ওচৰতে ক'ৰবাত ৰৈ আছিল। তৎক্ষণাত আহিলে, পিংকিও গাড়ীত বহিল আৰু অলপ দূৰ গৈ কোনো নোহোৱা সুযোগ লৈ প্ৰচণ্ড জোৰেৰে পিছফালৰ পৰা ৰাজেশক খুন্দিয়ালে। ৰাজেশে ছিটিকি গৈ দূৰত পৰিল। ৰাজেশৰ থিতাতে মৃত্যু হ'ল। ৰাতিপুৱা মৰ্ণিং ৱাক যোৱা মানুহবোৰে দেখিলে যে ৰাজেশৰ এক্সিডেণ্ট হ'ল। লগে লগে পুলিচক খবৰ দিলে। পুলিচ আহি কনফাৰ্ম হ'ল যে এইটো এটা এক্সিডেণ্ট কেছ। কিন্তু ৰাজেশৰ ভায়েক দুজনে পুলিচক ক'লে যে আমাৰ দাদাক হত্যা কৰা বুলি সন্দেহ হয়, এইটো কেৱল এটা এক্সিডেণ্ট নহয়। ৰাজেশৰ ভায়েকহঁতে গম পাইছিল যে বৌয়েক আৰু মিস্ত্ৰীৰ প্ৰেমলীলাৰ কথা। পুলিচক সকলো কথা খুলি ক'লে আৰু পুলিচৰ কাৰণে এই কেছটো তেনেই সহজ হৈ পৰে। ৰাজমিস্ত্ৰী শৈলেন্দ্ৰক পুলিচে উঠাই আনিলে। পুলিচৰ জেৰাত অলপ উত্তম মাধ্যম পৰাৰ লগে লগে সকলো কথা হয় বুলি মানি ল'লে। পুলিচে ৰাজেশৰ পত্নীকো জেৰা কৰিলে। তাইও নিজৰ অপৰাধ স্বীকাৰ কৰিলে। নিৰ্দোষী মানুহ এজনক এনেদৰে ষড়যন্ত্ৰ কৰি হত্যা কৰাৰ অপৰাধত দুয়োজনকে যাৱজ্জীৱন কাৰাদণ্ড দিলে। এগৰাকী মাতৃ, এগৰাকী পত্নী হৈ এনেধৰণৰ পৰকীয়া প্ৰেমৰ বাবে নিজৰ ল'ৰা দুটাৰ বাপেক নোহোৱা কৰিলে আৰু নিজেও গোটেই জীৱন জেলত কটাবলগীয়া হ'ল। সৰু সৰু ল'ৰা দুটাক অনাথ কৰি থৈ গ'ল। সকলোবোৰ হেৰুৱালে, কিন্তু কি পালে? এনেধৰণৰ ঘটনাবোৰ দেখি বা শুনিও এচাম পুৰুষ নাৰীয়ে একেই ভুলকে কৰি আছে। মানুহ হৈ জনম লৈছে যেতিয়া মানুহ হৈ থাকক। নিজৰ সন্তানৰ এনেকুৱা আলায়াঠানি নকৰিব। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনী ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।